আজি মই শুকান মাছৰ জাল বনাব ওলাইছোঁ। তাৰ বাবে মই এটা মাছ লৈ লৈছোঁ। এইটো চাওক, বৰ ধুনীয়া মাছ। এতিয়া এই মাছটোত মই গৰম পানী অলপ বনাই থৈছিলোঁ। গৰম পানী দি প্ৰায় 5 মিনিটমান সময় মই কোমলিবলৈ দিম। মাছটো কোমলি উঠিলে চাফা কৰিবলৈও ভাল হ'ব আৰু খায়ো তেতিয়াহে সোৱাদ লাগিব। সেইকাৰণে এইখিনি অকণমান মই তিয়াই ৰাখিলোঁ। চাওক, তিয়াই ৰাখিছোঁ। বৰ ধুনীয়া মাছ। 5 মিনিটৰ পিছতে মাছৰ যিহেতু বাকলি থকা মাছ, ইয়াত বাকলি আছে, গতিকে বাকলিখিনি মই আঁতৰাই ভালকৈ কাটি কুটি চাফা কৰি পিচ পিচ কৰি ল'ম। এয়া ধুনীয়াকৈ এইবোৰ দেখিছেনে, এইবোৰ বাকলি ওলাইছে মাছৰ। গতিকে এইখিনি মই চাফা কৰি ল'ম। বাতিত মই পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, আদা অকণমান দিলোঁ, হালধি, কেঁচা হালধি এটুকুৰা দিলোঁ আৰু জোখ তাৰে জ্বলা হোৱাকৈ শুকান জলকীয়া অলপমান দিলোঁ। দি এইখিনি মই এতিয়া পেষ্ট কৰি ল'ম। এতিয়া মাছখিনি নিমখ দিলোঁ। চাওক, নিমখ দিলোঁ। নিমখটো কমাই দিছোঁ যিহেতু মাছত নিমখটো থাকেই শুকান মাছত। তাৰপিছত এইখিনি অলপ হালধি দিলোঁ। এতিয়া এইখিনি সুন্দৰকৈ মই সানি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। চাওক, সুন্দৰকৈ সানি লৈছোঁ। নিমখ হালধিটো ভালকৈ সানি এতিয়া মই গেছটো জ্বলাই দিলোঁ। ইয়াতে কেৰাহী এটা পাতি দিলোঁ। ইয়াতে অলপমান সৰিয়হৰ তেল দি দিলোঁ। যিকোনো তেলেই দিব পাৰে আপোনালোকে। তাৰপিছত তেল গৰম হোৱাৰ লগে লগে বিলাহী 4টা ফালি লৈছিলোঁ, তাকো পেলাই দিছোঁ ভাজিবৰ কাৰণে। ইয়াতে অকণমান হালধি দিলোঁ। চাওক, ইয়াত মই নিমখ দিয়া নাই বাৰু। এইখিনি এতিয়া আস্তেকৈ কাঢ়ি দিলোঁ যিহেতু ভজা হৈ গ'ল। চাওক, এতিয়া মাছখিনি ইয়াতে পেলাই দিছোঁ ভাজিবৰ কাৰণে। এতিয়া সুন্দৰকৈ এইখিনি ভাজিম। বৰ সুন্দৰ ৰেচিপি হয়। আপোনালোকে এইটো খাব দেই, জ্বৰ তৰৰ কাৰণে বহুত ভাল হয়। এই শুকান মাছটো মেলেৰিয়া জ্বৰৰ মহৌষধ বুলি কয়। চাওক, এতিয়া মই অকণমান জেগাটো খালী কৰিলোঁ। ইয়াতে অকণমান মাষ্টাৰ অইল দিছোঁ। তেলটো অকণমান গৰম হোৱাৰ লগে লগে তাতে মই পেষ্ট কৰি লোৱা মছলাখিনি ঢালি দিলোঁ। আদা, নহৰু, পিঁয়াজৰ গোটেইখিনি ঢালি দি এতিয়া অকণমান ভাজি ল'ম, তেতিয়াহে আচল সোৱাদটো পোৱা যাব। মাজতে অহৰাই লৈ ভাজিছোঁ, মাছটো কাঢ়ি লোৱা নাই। এতিয়া এইখিনি সুন্দৰকৈ ভাজিছোঁ। চাওক, ইমান ধুনীয়া হৈ গৈ আছে কালাৰটো। বৰ সুন্দৰ ৰেচিপি। এতিয়া ইয়াতে মই অলপমান গৰম পানী দিলোঁ জোখমতে, জোখাৰে দিছোঁ। এইটো হৈছে জাল যিহেতু বনাইছোঁ, গতিকে বৰ বেছিকৈ পানী নিদিওঁ। জ্বলাটো ভালকৈ হ'লেহে ভাল হ'ব। উতলাৰ লগে লগে ইয়াতে মই ভাজি লোৱা বিলাহী কেইচকল পেলাই দিলোঁ। দি পেলাই খন্তক লৰালোঁ। এটা অতি সুন্দৰ ৰেচিপি হয়। অকণমান ঢাকি দিছোঁ সিজিবৰ কাৰণে। এটা অতি সুস্বাদু ৰেচিপি। ইতিমধ্যে এইটো হৈ গৈছে। এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ।